আমি সকলোৱে বিচাৰিছো তেওঁ মুখত বিচাৰি আছে জাষ্টিস পাব লাগে জুবিন গাৰ্গে আমিও বিচাৰিছো জুবিন গাৰ্গৰ দৰে মহিৰুহ ভাবিব নোৱাৰি অসমৰ জনসাধাৰণৰ কেনেকৈ ভিতৰত সোমাই আছে জুবিন গাৰ্গ তেওঁ হত্যা কৰা বুলি মুখ্যমন্ত্ৰী নিজে কৈও তেওঁৰ বিৰুদ্ধে তেওঁক হত্যাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতো ৰেকৰ্ডেড হোৱাৰ পিছতো এজাহাৰ হোৱাৰ পিছতো এতিয়াও বিৰোধী পক্ষৰ ৰাজনৈতিক দলবিলাকৰ লগত বহিবলৈ হেমন্ত বিশ্ব শৰ্মাই ৰাজি হোৱা নাই বা এই উদ্যোগ তেওঁ নলয় পেলাই আকৌ বিচাৰিছে আমি পৰামৰ্শ দিব লাগে কেনেকৈ দিম পৰামৰ্শ তুমি মাতা তুমি মাতিলে আমি নিশ্চয় পৰামৰ্শ দিম আমিও নিবিচাৰো জুবিনৰ হত্যাক লৈ পেলাই ৰাজনীতি হওক আমি নিবিচাৰো আমি একদম মুকলিভাৱে কৈছো আমি নিবিচাৰো ৰাজনীতি হওক কিন্তু কোন পথে যাম তদন্ত কি ধৰণে হৈ আছে তদন্তৰ কাৰণে কি কৰিব লগা আছে এই সম্পৰ্কত আমাৰ মতামত আছে কাৰণ আমিতো দেখা পাইছো যে এমলেট থকা সত্ত্বেও এতিয়ালৈকে ছিংগাপুৰত যোৱা নাই আমাৰ এছআইটি এই ক্ষেত্ৰত কৈছিলো হয় বিশেষ এছেম্বলি অধিৱেশন পাতক এতিয়া চৰকাৰৰ কি বক্তব্য সেইটো ৰেকৰ্ডেড হ'ব চৰকাৰৰ বক্তব্য ৰেকৰ্ড হ'ব সেইটো কৰক নতুবা যেহেতু সকলো ৰাজনৈতিক দলৰ এছেম্বলিত প্ৰতিনিধিত্ব নাই কংগ্ৰেছৰ আছে সিপিএমৰ আছে এআইডিএফৰ আছে আৰু এজন নিৰ্দল আছে বাকি ৰাজনৈতিক দলবিলাকৰ প্ৰতিনিধিত্ব নাই আমি বেটাৰ চইচ কৰিছিলো এছেম্বলি যদি নাপাতেও অন্ততঃ বিৰোধী পক্ষৰ ৰাজনৈতিক দলবিলাকক তেওঁ লৈ পেলাই বৈঠকত বহক আমাৰ অপিনিয়ন শুনক আমি সকলোৱে বিচাৰিছো তেওঁ মুখত বিচাৰি আছে জাষ্টিস পাব লাগে জুবিন গাৰ্গে আমিও বিচাৰিছো যে জাষ্টিসটো পোৱাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে কাম কৰাটো আমাৰ অসুবিধা নাই কিন্তু তেওঁ আমাৰ কোনো অপিনিয়নে ল'ব খোজা নাই আমাক মাতাও নাই এতিয়ালৈকে আমাৰ লগত কোনো আলোচনা কৰা নাই এছেম্বলিটো মতাই নাই আমি স্পেচিয়েল এছেম্বলি ভূপেন হাজৰিকাৰ নামত আমি ডিব্ৰুগড়ৰ এয়াৰপৰ্টখন দিব লাগে বুলি প্ৰস্তাৱ লোৱাৰ কাৰণে আমি এছেম্বলি বহিব পাৰিছো আৰু সকলোৱে সৰ্বসন্মতক্ৰমে আমি সিদ্ধান্ত লৈ পেলাই আমি ডিব্ৰুগড়ৰ এয়াৰপৰ্টখন ভূপেন হাজৰিকাৰ নামত দিয়া সিদ্ধান্ত লৈছো এতিয়াহ'লে জুবিন গাৰ্গৰ দৰে মহিৰুহ ভাবিব নোৱাৰি অসমৰ জনসাধাৰণৰ কেনেকৈ ভিতৰত সোমাই আছে জুবিন গাৰ্গ তেওঁ হত্যা কৰা বুলি মুখ্যমন্ত্ৰী নিজে কৈও তেওঁৰ বিৰুদ্ধে তেওঁক হত্যাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতো ৰেকৰ্ডেড হোৱাৰ পিছতো এজাহাৰ হোৱাৰ পিছতো এতিয়াও বিৰোধী পক্ষৰ ৰাজনৈতিক দলবিলাকৰ লগত বহিবলৈ হেমন্ত বিশ্ব শৰ্মাই ৰাজি হোৱা নাই বা এই উদ্যোগ তেওঁ নলয় পেলাই আকৌ বিচাৰিছে আমি পৰামৰ্শ দিব লাগে কেনেকৈ দিম পৰামৰ্শ তুমি মাতা তুমি মাতিলে আমি নিশ্চয় পৰামৰ্শ দিম তুমি হয় এছেম্বলি মাতা যদি এছেম্বলি নামাতা অন্ততঃ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিক লৈ পেলাই মুখ্যমন্ত্ৰীয়ে অনতিপলমে বৈঠক কৰা দৰকাৰ আছে এই বাৰ্তা মই আজি দিব বিচাৰিছো যে মুখ্যমন্ত্ৰী শুনক যে আপুনি যদি সঁচাসঁচিকৈ সকলোৰে সহযোগ বিচাৰিছে ৰাজনীতি নহওক আমিও নিবিচাৰো জুবিনৰ হত্যাক লৈ পেলাই ৰাজনীতি হওক আমি নিবিচাৰো আমি একদম মুকলিভাৱে কৈছো আমি নিবিচাৰো ৰাজনীতি হওক কিন্তু কোন পথে যাম তদন্ত কি ধৰণে হৈ আছে তদন্তৰ কাৰণে কি কৰিব লগা আছে এই সম্পৰ্কত আমাৰ মতামত আছে কাৰণ আমিতো দেখা পাইছো যে এমলেট থকা সত্ত্বেও এতিয়ালৈকে ছিংগাপুৰত যোৱা নাই আমাৰ এছআইটি এই ক্ষেত্ৰত আমাৰ প্ৰশ্ন আছে এই প্ৰশ্ন কৰিলেই যদি আমি ৰাজনীতি কৰা হয় তেতিয়াহ'লে আমি প্ৰশ্ন নকৰিম নেকি আমি প্ৰশ্ন কৰিম এইটো কোনোপধ্যে ৰাজনীতি হ'ব নোৱাৰে বৰঞ্চ মুখ্যমন্ত্ৰীয়ে সকলোকে এৰাই প্ৰতিদিন ৰাতিপুৱা এটা বক্তব্য দিব কেতিয়াবা ক'ব আমাৰ চিট গৈছেই ছিংগাপুৰলৈকে ডিজিপি ক'ব নাই আমি সাজু হৈ আছো ছিগনেল পালেই যাম এনেকুৱা কনফিউজন কথা বতৰা কৈ পেলাই গোটেই তদন্তটোক তেওঁ মিছলিড কৰিব বিচাৰিছে বুলি আমাৰ ধাৰণা হৈছে আৰু এইটো যদি নহয় তেতিয়াহ'লে তেওঁ অনতিপলমে বিৰোধী পক্ষৰ ৰাজনৈতিক দলবিলাকক সকলোকে মাতক বিজেপিও থাকক আমিও থাকো তাতে মুখ্যমন্ত্ৰীয়ে চৰকাৰে কি কৰিছে কিমান দূৰ তদন্ত আগবাঢ়িছে আমাক কওক আমি আমাৰ ক'ব লগাখিনি তাতেই কম তাতেই আমি কোৱাটো সুযোগটো পাম আমি কম তেতিয়া স্বাভাৱিকতে ঐক্যবদ্ধভাৱে এই তদন্ত হ'ব পাৰে আগবাঢ়িব পাৰে আৰু দোষীক কোনো পৰ্যায়তে ৰেহাই দিয়া নহয় এইটো নিশ্চিত কৰিব লাগিব এইখিনি হৈছে আমাৰ বক্তব্য